নমস্কাৰ ষ্টাডি আসামৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি যি এছএছচি ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে এছএছচি জিডিৰ এপ্লাই কাৰণে, তো তাৰ সেই নটিচখন আমি অকণমান ইয়াতে চাই ল'ম যাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। এতিয়া চাওক, এছএছচি জিডি কি হয় বুলি ক'লে, এছএছচি আচলতে চাব চিলেকশ্যন কমিশ্যন, ঠিক আছে। ই বিভিন্ন ধৰণৰ এক্সাম কণ্ডাক্ট কৰে। তাৰ ভিতৰত এছএছচি চিজিএল, MTS, CSSL এনেকৈ বহুতকেইটা এক্সাম আছে। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট এক্সাম হয় জিডি। জিডিটো কি হয়, গ্ৰাউণ্ড ডিউটি, ঠিক আছে। গ্ৰাউণ্ড ডিউটিৰ পৰা কি কৰে, ডাইৰেক্টলি আপোনাৰ চেণ্ট্ৰেল যিবিলাক কনষ্টেবল পোষ্ট থাকে সেইবিলাকৰ কাৰণে চিলেক্ট কৰে। এতিয়া চাওক, আপোনাৰ যেনিবা কোনোবাই এতিয়া বৰ্তমান যদি এছএছচি জিডি দি আছে তেওঁলোকেতো গম পাবই, কিন্তু কোনোবা আছা যিবিলাকে এতিয়া বৰ্তমান নাজানা, যেনিবা কি আছে, আমি যাবলৈ মন আছে, আছাম ৰাইফলছত যাবলৈ মন আছে, CIFত যাবলৈ মন আছে, ITBPত যাবলৈ মন আছে, যাম কোনটো এক্সাম দিলে। তো তোমালোকৰ কাৰণে একদম পুৰা সঠিক এইটো সময়ত আহি গৈছে। কি হয় এইটো, এছএছচি জিডি, ঠিক আছে। এছএছচি জিডিৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ যিবিলাক চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ আছে তেওঁলোকে যাব পাৰা। ইয়াৰ ভিতৰত আপোনাৰ CISF থাকে, আছাম ৰাইফলছৰ থাকে। তো এইবিলাক যিমানবিলাক চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ আছে সকলোবিলাকৰ কাৰণে এই এছএছচি জিডিয়ে কণ্টেক্ট কৰে, ঠিক আছে। আছাম ৰাইফলছ আছে, আপোনাৰ CRSF আছে, CRPF আছে, হ'ব, SSB, এনেকৈ বিভিন্ন ধৰণৰ যিমানবিলাক চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ আছে ইয়াৰ পৰাই লোৱা হয়। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, জাষ্ট 10 পাছ। তো 10 পাছ কৰি আছে, কিবা এটা চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চত যাবলৈ মন আছে, তো এইটো এক্সাম তোমালোকৰ কাৰণে, ঠিক আছে। আৰু ইয়াত এটা বস্তু জানিব লাগিব, ইয়াৰ বয়সৰ সীমা থাকে, কিন্তু এইটো একদম পুৰা ইম্পৰ্টেণ্ট, ঠিক আছে। যদি কোনোবা জেনেৰেল কেটেগৰী বিলং কৰা, তোমালোকৰ এজটো 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব। এতিয়া আমি গোটেই নটিফিকেশ্যন চাই ল'ম, কিন্তু মই আগতে গোটেইখিনি কৈ দিলোঁ, ঠিক আছে। এতিয়া চাওক, ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে যোৱা 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ থাকিব, 31 দিন থাকিব। আৰু পে'মেণ্ট কৰা লাষ্ট ডেট আছে আপোনাৰ 1 তাৰিখ। এইটো চাই ল'ব। তো এতিয়া এপ্লাই চলি আছে, যদি কোনোবাই কৰিব বিচাৰে কৰি ল'ব পাৰিব। এতিয়া চাওক, ইয়াত আপোনাৰ কি হয় বুলি কয়, ভেকেঞ্চিটো কিমান আছে বুলি ক'লে, ইয়াত বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে চিলেকশ্যন কৰি অলৰেডি কৈছোঁ। BSF আছে, CISF, CRPF, SSB, ITBP, আছাম ৰাইফলছ, SSF। ইয়াৰ কাৰণে পোষ্ট কিমান আছে, টোটেল CISFত চবচে বেছি পোষ্ট আছে এতিয়া বৰ্তমান, এইটো অল ইণ্ডিয়া লেভেলত, অল ইণ্ডিয়া লেভেলত 14,595টা। তেনেকৈ আপোনাৰ BSFত 616টা, আপোনাৰ আছাম ৰাইফলছত আছে 1706টা। অল টোটেল পোষ্ট আছে আপোনাৰ 25,400, মানে প্লাছ 25K প্লাছ আছে, ঠিক আছে। আৰু এইটো বাঢ়ি যাব পিছলৈ, এইটো কি আছে, বাঢ়ি যাব, ঠিক আছে। আৰু ইয়াত এতিয়া ল'ৰা নে ছোৱালী এপ্লাই কৰিম বুলি ভাবিলে, তোমালোকে যদি ছোৱালী বা ল'ৰা কোনো কথা নাই, সকলো এপ্লাই কৰিব পাৰিবা। এতিয়া মেল প্লাছ ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিবা। বছ ফিমেলে এটা কেটেগৰীত এপ্লাই কৰিব নহয়, SFFটোত, এইটোত বছ ফিমেল ইলিজিবল নহয়, ইয়াত অকল মেল কেণ্ডিডেটহে লোৱা হয়। তাৰ বাহিৰে বাকী যিমানখিনি পোষ্ট আছে গোটেইখিনিতে তোমালোকে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। ইয়াৰ কাৰণ কি আছে, প্ৰিফাৰেঞ্চ দিব লাগিব। তুমি যোনটো পোষ্ট ভাল লাগে সেইটো পোষ্ট প্ৰথমত দিলে, প্ৰিফাৰেঞ্চ দিলে এইটো ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰোঁতে। ইয়াৰ পে স্কেল, ইয়াত দৰমহা কিমান পায় বুলি ক'লে, ইয়াত দৰমহা প্ৰায় তোমালোকে মানে পে লেভেল 3ত পোৱা হয়। তো ইয়াত 21,700ৰ পৰা 69,100ৰ ভিতৰত পাই যায়। কিন্তু ইয়াত তুমি ধৰিব পাৰা এপ্ৰক্সিমেটলি 40K একদম চেলাৰী মান্থলি পোৱা হ'ব, ঠিক আছে। তাতে অলপ ইয়াতছে বেছিয়ে হয়, কিন্তু সিমানটো পোৱা হয়, ঠিক আছে। এতিয়া চাওক, ইয়াৰ কাৰণে আমাৰ কি হয়, এটা এজ লিমিটটো অলৰেডি কৈছোঁ, এজ লিমিটটো কিমান হয়, 18ৰ পৰা 23 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু ডেটটো কি আছে, 1/1/2026 চনলৈকে আপুনি কেলকুলেট কৰিব লাগিব, ঠিক আছে। 1/1/2026 চনলৈ আপোনাৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত থাকিব লাগিব, যদি জেনেৰেল কেণ্ডিডেট হয়। যদি SC ST হয় 5 বছৰ ৰিলেক্সেশ্যন থাকিব, মানে কি আছে, 23 বছৰ প্লাছ 5 বছৰ, মানে SC ST হ'লে 28 বছৰলৈ দিব পাৰিব। আৰু যদি আপুনি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে কি আছে, আৰু ইয়াৰ লগত 3 বছৰটা এক্সটেণ্ড কৰিব, মানে 26 বছৰলৈ আপুনি দিব পাৰিব। এইটো থাকিলে নেক্সট, ইয়াত পাবলৈ কাৰণে আপুনি কি দিব লাগিব, এটা এক্সাম দিব লাগিব। এই এক্সামটো মই দেখাই আছোঁ, ওলাই আছোঁ নটিফিকেশ্যন। ইয়াৰ এক্সাম ফিজটো কিমান হ'ব, 100 টকা দিব লাগিব, ঠিক আছে। আৰু যদি আপুনি SC ST হয় বা ওমেন, তেওঁলোকে ফিজ দিব নালাগে, পইচা দিব নালাগে, ঠিক আছে। অকল জেনেৰেল কেণ্ডিডেটে 100 টকা এটা দিব লাগিব, তাৰ বাহিৰে কোনোৱে দিব নালাগে। SC ST ওমেন দিব নালাগে। নেক্সট, ইয়াৰ কাৰণে এটা কি হয়, অনলাইন এক্সাম কণ্ডাক্ট কৰোৱা হয়, ঠিক আছে। অনলাইন এক্সামটো কণ্ডাক্ট কৰোৱা হ'ব, এইটো মই দেখাই আছোঁ, 1 মিনিট। ইয়াৰ কাৰণে এটা অনলাইন এক্সাম কণ্ডাক্ট কৰোৱা হ'ব, CBT এক্সাম এটা, ঠিক আছে। কম্পিউটাৰ বেছ টেষ্ট এটা হয়। ইয়াত কি আহিব, আপোনাৰ ৰিজনিং আহিব, GK আহিব, মেথছ আহিব, আৰু ইংলিছ আহিব। ইংলিছ বা হিন্দী আপুনি যিটো দিয়ে, ঠিক আছে। এনেই কুৱেশ্যনবিলাক কেতিয়াবা অসমীয়া হিন্দী, ইয়াত আপুনি অসমীয়াত হ'লে অসমীয়াত চাব পাৰে, হিন্দীত চাবলৈ মন গ'লে হিন্দীত চাব পাৰে, ইংৰাজীত চাব মন গ'লে ইংৰাজীত চাব পাৰে। তো এই 3টা ছেকশ্যন আপোনাৰ যিটো লেংগুৱেজ ভাল পায় সেইটোতে
সিলেক্ট কৰিলে আপুনি দিব পাৰে বাকি ইংলিশ বা হিন্দী এইটো সেকশন আপুনি বাস ইংলিশ বা হিন্দীতে দিব লাগিব ঠিক আছে গ্ৰামাৰ সেকশনটো ইংলিশ যদি ভাল পায় ইংলিশত দিব পাৰে হিন্দী দিবলৈ মন থাকিলে হিন্দীত দিব পাৰে বাকি এই তিনটা সেকশন আপুনি অসমীয়া ইংৰাজী হিন্দী যি ভাষাতে ভাল পায় সেইটো ভাষাত দিব পাৰে ইয়াত বহুত কিটা ভাষা দিয়াই আছে ৰিজনাল ল্যাঙ্গুৱেজ আসামিজ বেংগলী আমাৰ অসমৰ কাৰণে আসামিজ বেংগলী এয়া সকলোবিলাক ভাষা আছে তো আপুনি যিটো ল্যাঙ্গুৱেজ ভাল পায় এইটো এক্সামটো দিব পাৰে ইয়াৰ কি থাকিব প্ৰতিটো মানে টোটাল কোৱেশ্চন থাকিব এটা 1 2 3 4 80টা কোৱেশ্চন থাকিব টোটাল 80 কোৱেশ্চন থাকিব পাৰ কোৱেশ্চন 2 মাৰ্ক থাকিব মানে 160 টোটাল মাৰ্কস হ'ব ঠিক আছে আৰু সময় দিব 60 মিনিট আৰু ইয়াৰ কাৰণে কিছা নিগেটিভ মাৰ্কো থাকিব কিন্তু দেই মানে এটা কোৱেশ্চন কাৰেক্ট হলে 2 মাৰ্কস এড হ'ব আৰু যদি এটা কোৱেশ্চন ভুল হৈ যায় কি হ'ব 0.25 কৈ কাটি দিব মানে কি কৈছে যদি 4টা কোৱেশ্চন ভুল হয় আপোনাৰ 2 মাৰ্কস হ'ব কথা ইমান ঠিক আছে ডিডাকশন হ'ব তো নিগেটিভ মাৰ্ক থাকিব এক্সামটো আৰু আপোনাৰ কি থাকে এক্সামটোত আপোনাৰ যদি আপোনাৰ এনসিসি মানে সাৰ্টিফিকেট আছে এনসিসি সাৰ্টিফিকেট আছে যদি আপুনি ইয়াত এটা প্ৰিফাৰেন্স এটা পাব এক্সামত ঠিক আছে ইয়াত এটো মানে কেছে 5% এটা আপোনালোকে ম্যাক্সিমাম মাৰ্ক পাব পাৰিব ঠিক আছে 5% এটা আপোনালোকে মানে পাব যদি এনসিসি সাৰ্টিফিকেট আছে আপোনাৰ ওচৰত আৰু ইয়াত এক্সাম কোন চেণ্টাৰত হ'ব বুলি ক'লে অসমৰ বহুত কিটা চেণ্টাৰ আছে ইয়াৰ ভিতৰত মই অসমৰ কিটা দেখাই দিছো ক'ত গ'ল নৰ্থ ইষ্টাৰ্ণ ৰিজন এইটো অসমত আপোনাৰ নৰ্থ ইষ্টত অসমত এইটো ইটানগৰ অৰুণাচলৰ নৰ্থ ইষ্টত ক'ত আছে অসমত ক'ত আছে ডিব্ৰুগড়ত আপুনি এক্সাম দিব পাৰে গুৱাহাটীত দিব পাৰিব যোৰহাটত দিব পাৰিব শিলচৰত দিব পাৰিব তেজপুৰত দিব পাৰিব হ'ব এইকেইটা অসমৰ চেণ্টাৰ হয় আপোনালোকে যিটো জায়গাতে আপোনালোকে মানে চেণ্টাৰ দিবলৈ মন আছে দিব পাৰিব ঠিক আছে এয়া সুবিধা বহুত আছে নেক্সট থাকিলে ইয়াৰ আপোনাৰ সিলেবাসটো অলৰেডি ক'লোৱে সিলেবাসটো ম্যাথ ৰিজনিং জিকে আহিব ঠিক আছে প্ৰথমতে আপোনাৰ কি হয় সিবিটি এক্সামটো হ'ব দেই প্ৰথমতে কম্পিউটাৰ টেষ্ট হ'ব তাৰপিছত ফিজিক্যাল এইবিলাক আহিব আৰু ফিজিক্যালৰটো আপোনাৰ কি আছে প্ৰথমতে ফিজিক্যাল টেষ্টত আপোনাৰ কি আছে হাইট আৰু এটো চেক কৰিব হাইট আপোনাৰ মেলৰ কাৰণে 170 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ থাকিব লাগে ঠিক আছে এটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড এটো মানে অল ইন্ডিয়া মানে যিমানখিনি গোটেই মানে ভাৰতবৰ্ষত সকলোৰ কাৰণে এটো হয় এটা ষ্টেণ্ডাৰ্ড হয় এটো কি মেলৰ কাৰণে 170 সেন্টিমিটাৰ হ'ব লাগে আৰু ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ কিন্তু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে অকন বেলেগ হয় কিন্তু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে কি হয় যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ট্ৰাইবেল হয় ঠিক আছে ট্ৰাইবেল 157 সেন্টিমিটাৰ মেলৰ কাৰণে হ'ব লাগে আৰু ফিমেলৰ কাৰণে 147 সেন্টিমিটাৰ হলেও হৈ যাব বুজিছে নৰ্থ ইষ্টাৰ্ণ যিবিলাক আছে নৰ্থ ইষ্টৰ ষ্টেট বিলাকৰ নৰমালি কম হয় এইখিনি ঠিক আছে এটো আপোনাৰ কেছে টেষ্ট অফিচত আপোনাৰ ফিজিক্যাল ইয়াৰ পিছত এটা ৰেস হ'ব ৰানিং হ'ব ৰানিংটোত আপোনাৰ কেছে 5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে কিমান হ'ব 1.6 কিলোমিটাৰ দৌৰিব লাগিব 8.5 মিনিটত ঠিক আছে মেলৰ কাৰণে এইখিনি নন লাডাখ ৰিজন মানে নন লাডাখ মানে আমাৰ অসম যিমানখিনি ষ্টেট আছে সব লাডাখ ৰিজনৰ খালি বেলেগ হয় বাস অসমৰ মানে মনত ৰাখি থব 5 কিলোমিটাৰ দৌৰিব লাগিব 24 মিনিটত আৰু 1.6 কিলোমিটাৰ 8.5 মিনিটত ফৰ ফিমেল ক্যান্ডিডেট তো এপ্লাইটো এটা বৰ্তমান চলি আছে আপোনালোকে আৰামছে ইয়াৰ পৰা এপ্লাইটো কৰি ল'বগে আৰু যদি মই এটা এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখি দেব মই কি আছে এসএসসি জিডিৰ কাৰণে আপোনাক ম্যাথ ৰিজনিং যি পাৰি মই যিমান পাৰি ইয়াতে মই ইউটিউবত আপলোড কৰি গৈ থাকিম তো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভালকে পঢ়িব প্লাস অসমৰ পৰা এবাৰ যাতে একদম পুৰা তাগৰা সিলেকশন হয় এটা অসমৰ ভ্যাকেন্সি কিমান আছে বা অসমত কিমানখিনি ষ্টেট সিলেকশন কৰিব সেইখিনি এতিয়ালৈকে গম পোৱা নাই নোটিফিকেশন দিয়া নাই কিন্তু পিছলৈ গম পোৱা যাম বস প্ৰিপাৰেচনটো মানে ভাল হ'ব লাগে ঠিক আছে ইয়াত কাৰণ ৰিটেন এক্সামটো পাস কৰিব লাগিব আৰু ৰিটেনত জাস্ট পাস কৰিলে নহব নহয় ৰিটেন এটা ভাল মাৰ্কস কৰি পাস কৰিব লাগিব তেতিয়া আপুনি ফিজিক্যাল বা ইয়াত দিওঁতে মানে একদম কি বুলি কয় জব ফাইনেলি লিষ্টত নাম মানে ভাল চান্স এটা থাকিব তো ৰিটেনটো ভাল হ'ব লাগিব কথা ইমানতে আৰু পৰীক্ষা আপোনাৰ প্ৰায় ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত হৈ যাব চাগে মাৰ্চ এপ্ৰিল নম্বৰ ফেব্ৰুৱাৰী লাষ্টতো হৈ যাব পাৰে তো এনেকুৱা মান্থতে হৈ যাব তো এতিয়া সময় আছে 2-3 মাহ মাজত সময় আছে তো আৰামছে পঢ়ক হেয়া কৰক এক্সামৰ কাৰণে তৈয়াৰী কৰক হৈ যাব ঠিক আছে দিয়ক থ্যাংক ইউ